নমস্কাৰ বন্ধুসকল, মূলাই কাঠনিত জুই লাগিলে মানে জুই লগাই দিয়া হ'ল। সেই গোটেই জুই লাগি গোটেই কোনে জ্বলালে নাজানো। ফৰেষ্টমেন যাদৱ পায়েঙৰ আজি ফৰেষ্টতে জুই লগাই দিলে। যিগৰাকী ব্যক্তিয়ে বালিৰ চাপৰিক এখন জংঘললৈ ৰূপান্তৰিত কৰিছিলে, যিগৰাকী যাদৱ পায়েঙে ৩০ বছৰ জোৰা কষ্টৰ ফলত হাজাৰ হাজাৰ বিঘা ব্যাপী এখন প্ৰকাণ্ড অভয়াৰণ্যৰ দৰে জংঘলৰ সৃষ্টি কৰিছিলে, য'ত হাতী, বাঘ, হৰিণ, সাপ, চৰাই চিৰিকটি সকলোবিলাক থাকে। মূলাই অৰণ্য বা মূলাই ফৰেষ্ট নামেৰে খ্যাত ফৰেষ্টমেন যাদৱ পায়েংদেৱে অতি কষ্টৰে বনোৱা সেই কিন্তু জংঘলখনত আজি অগ্নিসংযোগ কৰিলে। ইচ্ছাকৃতভাৱে কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে, কাৰণ সেই ঠাইডোখৰক লৈ পেলাই বিভিন্ন বিবাদৰ সৃষ্টি হৈছিলে। সেই ঠাইডোখৰত আগতে বালি আছিল আৰু সেই বালিৰ কিছুমান মাফিয়াই এই গোটেই কামটো কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। সেই বালি মাফিয়াবিলাকক আচলতে বালিৰ অবাধ খনন কাৰ্যক বাধা দিবলৈ চেষ্টা কৰিছিলে সেই যাদৱ পায়েংদেৱে। সেই গতিকে হয়তো সেই বালিৰ মাফিয়াসকলেও এই গোটেই কাণ্ডটো কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। যদিও নেকি এইখন ফৰেষ্টৰ নামো মূলাই কাঠনিয়ে হয়, কিন্তু আচলতে এইখন সেই ফৰেষ্টমেন যাদৱ পায়েঙে প্ৰথম অৱস্থাত বনোৱা মূলাই কাঠনিখন নহয়, যিখন মূলাই কাঠনিৰ কাৰণে ফৰেষ্টমেনগৰাকীক 2015 চনত পদ্মশ্ৰী এৱাৰ্ডেৰে বিভূষিত কৰা হৈছিলে। যিখন মূলাই কাঠনি আচলতে 1983 চনত আৰম্ভ কৰিছিলে 30 বছৰ জোৰা সাধনা, 30 বছৰ জোৰা কষ্টৰ ফলত প্ৰায় 500 হেক্টৰ মাটিত সেই গোটেই হাবিখনৰ সৃষ্টি কৰিছিলে, য'ত নেকি 100ৰো অধিক হাতী, এশিঙীয়া গড়, হৰিণা, সাপ, বান্দৰ, বিভিন্ন ধৰণৰ জন্তু, চৰাই চিৰিকটি থাকে। যিখন মূলাই কাঠনিৰ ওপৰত বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী হৈছে। দ্য ফৰেষ্টমেন বুলি এখন ডকুমেণ্টাৰী কৰিছিলে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ফালৰ পৰা, বা বিভিন্ন দেশৰ বিভিন্ন চেনেলে তেনেকুৱা ধৰণৰ ডকুমেণ্টাৰী সেই ব্যক্তিগৰাকীৰ ওপৰত কৰিছে। তেওঁ বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছে, আৰু সেই জৱাহৰলাল নেহৰুৰ 2013 চনৰ যিগৰাকী VC আছিলে, তেওঁৱেই যাদৱ পায়েংদেৱক ফৰেষ্টমেন নামেৰে নামকৰণ কৰিছিলে। আৰু বৰ্তমান গোটেই পৃথিৱীতে সেই ফৰেষ্টমেন নামটো কিন্তু বিখ্যাত, যাদৱ পায়েং বিখ্যাত। কিন্তু আজি সেই যাদৱ পায়েঙৰ মূলাই কাঠনিত কিন্তু অগ্নিসংযোগ কৰা হ'ল। যদিও নেকি এখন সেই অৰিজিনেল মূলাই কাঠনিখন নহয়, নতুনকৈ আৰম্ভ কৰা এখন ফৰেষ্ট, যোনখন আৰম্ভ কৰিছিলে 2022 চনৰ পৰা। 2022 চনৰ পৰা সেই মূলাই কাঠনি 2.0 বুলি আৰম্ভ কৰিছিলে, মানে মাজুলীৰে বেলেগ এখন বালিচৰত গৈ পেলাই তেওঁ এই গোটেই ফৰেষ্টটো আৰম্ভ কৰিছিলে। 2022 চনৰ পৰা বহু কষ্ট কৰি পেলাই শ বিঘা মাটি তেওঁ বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কৰিছিলে। তাতে বৰ্তমান হৰিণা, সাপ, চৰাই চিৰিকটি সকলোবিলাক আছিলে, আৰু সেই বালিৰ মাফিয়া কিছুমানক বাধা দিয়াৰ কাৰণে হয়তো এই গোটেই ঘটনাটো হৈছে বুলি মানুহে সন্দেহ প্ৰকাশ কৰিছে, বা যাদৱ পায়েঙৰ ঘৰৰ মানুহে কিন্তু সন্দেহ প্ৰকাশ কৰিছে, আৰু ইয়াক লৈ বিভিন্ন ধৰণৰ বা বাতৰি চলি আছে। চ' ইমান নিচ হ'ব পাৰে মানুহ, কেনেকুৱা ধৰণৰ পৰ্যায়লৈ আচলতে এই মাফিয়াগিৰি চলি আছে। এগৰাকী পৃথিৱী বিখ্যাত ব্যক্তিও কিন্তু বাচি যাব পৰা নাই তেনেকুৱা মাফিয়াৰ পৰা। আমি তেনেকুৱা মাফিয়া বহুত ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। চ' ইয়াৰ ওপৰত আচলতে সঠিক তদন্ত হ'ব লাগে। এইটো আচলতে বহুত লজ্জাজনক কথা, আমাৰ অকল পৰিৱেশ বুলি নহয়, আমাৰ ভাৰতৰ কাৰণে, আমাৰ অসমৰ কাৰণে, বা গোটেই পৃথিৱীৰ কাৰণে গৌৰৱ আছিলে যাদৱ পায়েংদেৱ। তেনেকুৱা এজন ব্যক্তিক টাৰ্গেট কৰি পেলাই, তেনেকুৱা এজন ব্যক্তিৰ বছৰ বছৰ জোৰা কষ্টৰ যি এখন অৰণ্যৰ সৃষ্টি কৰিছিলে, সেই অৰণ্যখনক আজি অগ্নিসংযোগ কৰি পেলাই ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছে। কিমান ডাঙৰ ক্ৰাইম কৰিছে, আৰু ইয়াৰ যদি উচিত তদন্ত নহয়, ইয়াৰ কাৰণে যদি পাবলগীয়া ব্যক্তিসকলে উচিত শাস্তি নাপায়, তাতকৈ কিন্তু দুখৰ কথা একো নহ'ব। যিটো সময়ত গোটেই পৃথিৱীয়ে আচলতে পলিউশ্যনৰ কাৰণে কক বকাই আছে, ভাৰতবৰ্ষই পলিউশ্যনৰ কাৰণে কক বকাই আছে, দিল্লীয়ে পলিউশ্যনৰ কাৰণে কক বকাই আছে, মানুহ থাকিব পৰা অৱস্থা এতিয়া পৃথিৱীত লাহে লাহে নাইকিয়া হৈ গৈ আছে। সেই সময়তে যাদৱ পায়েংদেৱে যি ধৰণৰ পদক্ষেপ লৈ পেলাই ইমান ডাঙৰ ডাঙৰ কিছুমান মুভমেণ্ট কৰিছে, তাকো ছিংগল হেণ্ডেডলি, মানে অকলশৰীয়াকৈ কৰিছে, কাৰো ছাপোৰ্ট নোহোৱাকৈ অকলে অকলে সেই অৰণ্যবিলাকৰ সৃষ্টি কৰিছে। সেই সময়ত যদি এনেকুৱা ধৰণৰ দুষ্ট প্ৰকৃতিৰ মানুহ বা দুষ্ট চক্ৰই এইবোৰ ধ্বংস কৰিবলৈ চেষ্টা কৰে, তেতিয়া কিন্তু আমি সকলো একলগ হৈ সেইসকল ব্যক্তিৰ কিন্তু বিপক্ষে আমি ওলাই অহাটো উচিত। চৰকাৰখনেও সঠিক তদন্ত কৰি পেলাই উচিত আৰু দৃষ্টান্তমূলক শাস্তি দিয়াটো উচিত, যাতে ভৱিষ্যতে কোনেও এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে। বাতৰিত পোৱা মতে সেই অগ্নিসংযোগ কৰিবলৈ দুষ্ট চক্ৰই লাইন পাতি গছৰ ডাল পাত এইবিলাক গোটাই পেলাই জুই জ্বলাই দিছিলে, তেনেকুৱা কাণ্ড কৰিছে। তাতে কিমান হয়তো চৰাই চিৰিকটি নষ্ট হৈছে, ধ্বংস হৈছে, সাপ বা তেনেকুৱা বনৰীয়া জন্তু, জীৱ জন্তু তাৰ পৰা আঁতৰি যাব লগা হৈছে। আজি প্ৰকৃতিৰ প্ৰেমৰ ওপৰত ইমান আমি কথা কওঁ, ইমান আমি ডকুমেণ্টাৰী দেখো, ইমান আমি ভাষণ শুনিবলৈ পাওঁ, কিন্তু সেই সময়তে আজি এনেকুৱা ধৰণৰ কাণ্ড হোৱাটো কিন্তু বহুত লজ্জাৰ কথা, বহুত দুখ লগা কথা, আৰু ইয়াক লৈ আমি সঁচাই লজ্জিত হৈছোঁ আৰু দুখ পাইছোঁ, আৰু ইয়াৰ বাবে অতি শীঘ্ৰে
সঠিক তদন্ত কৰি পেলাই দোষীক উচিত শাস্তি দিয়াটো আমি বিচাৰিছোঁ যদি সেই দোষীসকলে উচিত শাস্তি নাপায় তেতিয়াহ'লে যাদৱ পায়েঙৰ দৰে পৃথিৱী বিখ্যাত এগৰাকী ব্যক্তিক কিন্তু আমি ইনচাল্ট কৰা হ'ব তেখেতক কিন্তু যিমান এৱাৰ্ড দিলেও এই ধৰণৰ কামবিলাকে কিন্তু সেই এৱাৰ্ডৰ কোনো মূল্য নাইকিয়া কৰি দিব তেখেতক আমি আচলতে দুখ দিয়া হ'ব আপোনালোকে কি ভাবে গোটেই ঘটনাটোক লৈ পেলাই কমেণ্টত জনাব ধন্যবাদ